সব জানো মই তই নজনা কথা পৃথিৱীত একোৱেই নাই ইমান কিয় ভয় খাও তাকো সাবজেক্ট টেষ্টে হ'ব ক্লাছ টেষ্ট ইমান ভয় খাই নেকি তোৰ বাবে সহজ হ'বই তইতো চোকা ছোৱালী এক চৰ মাৰি দিম নহয় এনেকুৱা সময়ত আত্মবিশ্বাস বুলি কোৱা বস্তুটো বাহিৰৰ চানাৱালক দি থৈ আহ নেকি তই ঐ মোক দেখাবি হা মই তহঁতৰজনী মাজতে বহিম একো মাজত বহাবলৈ নাই ঘৰতে পঢ়া শুনা কৰিব নোৱাৰ কেৱল খোৱাৰ ঠাণ্ডা ভাল দিন আৰম্ভ হ'বলৈ পায় কি নাপায় বেয়া দিন আৰম্ভ হৈয়ে যায় সকলোবোৰ ঠিক ঠাক কৰি স্বস্তিৰ নিশ্বাস এৰিবলৈ পাওঁ কি নাপাওঁ আকৌ এটা নতুন অগ্নি পৰীক্ষা মোৰ পাছাই লিখ নাই নাই মা মই এইখিনি ল'ব নোৱাৰিম তুমি মোক জোৰ নকৰিবা প্লিজ আৰে বাৰে বাৰে কিয় একেটা কথাকে কৈ আছ অথনিৰে পৰা ল'লেনো কি হ'ব মোৰ মাটি মানে তোৰ মাটি নহয় জানো কিন্তু ইয়াত ডাঙৰ দা আৰু সৰু দাৰো ভাগ আছে ইয়াত কাৰো ভাগ নাই মোৰ পিতায়ে মোক দি থৈ যোৱা মাটি গতিকে মই কাক দিওঁ সেইটো মোৰ কথা মা তুমিয়ে মোক কৈ নাথাকা জানো যে নিজৰ তিনিওটা সন্তানক সমান দৃষ্টিৰে চাব লাগে অঁ সেইটো কথাটো এতিয়াও কওঁ আৰু শুন সিহঁত দুটাই কেতিয়াবাই সিহঁতৰ ভাগৰ সম্পত্তি সিহঁতে লৈ লৈছে আৰু যদি ভালকে জুখিবলৈ যাওঁ তোতকে সিহঁতে বেছিহে লৈছে কিনো কথাবোৰ কৈ আছা সিহঁতনো কেতিয়া আহি তোমাৰ ওচৰত মাটি বাৰীৰ ভাগ বিচাৰিলেহি কিয় সিহঁতৰ পঢ়া শুনাৰ খৰচবোৰ উচ্চ শিক্ষা ল'বলৈ গৈ সিহঁত বিদেশী হৈয়ে থাকিল বাপেৰে তহঁত তিনিওটাৰে নামত থকা মাটি সম্পত্তি সকলো বিক্ৰী কৰি সিহঁতৰ সপোন পূৰা কৰিলে তেতিয়াতো তই অহা নাছিলি যে মোক প্ৰশ্নও কৰা নাছিলি মা মোৰ ভাগৰ মাটি বাৰীখিনি কিয় তুমি বিক্ৰী কৰি দিলা মা সেইবোৰ কথা পুৰণা হ'ল সিহঁত দুয়োটাই পঢ়াত চোকা আছিল আৰু এনেকৈ ইয়াত অসমত থাকিনো কি কৰিলেহেঁতেন সিহঁতে আৰু তই কি পঢ়াত চোকা নাছিলি তোৰ কি কোনো সপোন নাছিল মাৰজনী অকলশৰীয়া হৈ যাব বুলি তই গুৱাহাটীলৈ MSc কৰিবলৈ নগলি সেইবোৰ পুৰণা কথা কিয় উলিয়াই আছা মা এইবাবে যে প্ৰয়োজনত আৰু বিপদত আমি নিজৰ কথা ভাবি অকণমান স্বাৰ্থপৰ হ'ব লাগে অমৰ তোৰ এই নিস্বাৰ্থ আৰু উদাৰ মনৰ এই বাবাজী স্বভাৱটো এই মাতৃজনীও পাইছে নিজতকৈ সদায় আনক আগত ৰাখে আৰু ওপৰত ৰাখে আৰু পিছলৈ তাই এই স্বভাৱটোৰ বাবেই মানুহৰ পৰা ঠগ খাব আৰু আঘাত পাব মা মোৰ কথাবোৰ যে ক'লেই টানি আছা তুমি হয় নেকি মচি দিছো ৰ এতিয়া ক লবিনে মই নোৱাৰিম মা প্লিজ বুজিবলৈ চেষ্টা কৰাচোন তুমি তেতিয়াহ'লে তই লোন হিচাপে ল তোৰ হাতত যেতিয়া পইচা আহিব তেতিয়া তই মোৰ একাউণ্টত কিস্তি হিচাপে দি দিবি হ'ব মোৰ একাউণ্টত এতিয়া কিমান টকা আছে জানা
জানিলে তোমাৰো হাঁহি উঠিব। এ মই সেইবোৰ একো নাজানো। তোৰ একাউণ্টত যেতিয়া টকা আহিব তই জানো মোক তেতিয়া কবি। আৰু এটা কথা, তই কিন্তু মোক ইণ্টাৰেষ্ট দিব লাগিব। হা? অঁ ল এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।